हेलो फ्रेंड्स की खबर निश्चय आपनालोक भाले आछे आरो मयो भाले आछो মই रঞ্জে डेली ब्लगলৈ आपनालोকক স্বাগতম জনাইছো আৰু ৰাতিপুৱা গা পা ধুই চুলি ধুইছো শুকুৱাই নাই এনেকৈ আছো গতিলৈ কামত পুৰা একদম ফুল স্পিডত কাম চলি আছে কাৰণ বিহু যেহেতু পালেহি আৰু বেছি দিন নাই আৰু মাজতে 4টা দিন আছে পুৰা একদম মানে পুৰা বিহুৰ যা যোগাল মানে চলি আছে এতিয়া বলক আজি কি কৰো নকৰো দেখ কি কৰি আছে কি কৰি আছা কিবাৰা চাই আছো আমাৰ আইদেউ বহি আছে আৰু ৰাতিপুৱা মই এয়া নাৰিকল কাটি এয়া নাৰিকল পুৰা মিক্সিত মানে পিছি থৈ দিছো কাৰণ এইখিনি নাৰিকলৰ লাৰু বনাব এফালে বয়ে হেই কৰি আছে এয়া চিৰা বাছি আছে পুৰা বিহু লাগিছে পুৰা চিৰা বছৰ লাগিছে কাৰণ চিৰা আমি নিজে খুন্দা নাই মেচিনত খুন্দি আনিলো কাৰণ ঢেকি দিয়া মানুহ তেনেকে নাই যেহেতু কাৰণ আৰু চিৰা ঢেকি দিলে অকমান কষ্ট হয় সেইকাৰণে মেচিনত খুন্দি আনিলে আৰু আমি মালপুৰা বনাম আজি মালপুৰা আপোনালোকৰ ৰেচিপিটো দিম বাৰু কেনেকৈ বনাও আপোনালোকক দেখাম আমাৰ আইডিয়াত আৰু আমাৰ ঘৰৰ দে মেইন বস্তু আপোনালোকক এটা দেখাও এইবোৰ দেখিছে ন ইটা এইবোৰ মানে ঘৰতে ইটা বনাইছে আৰু আমাৰ ঘৰটো মানে বেছিভাগ মানে এনেকৈ ইটা বনাই এনেকৈ মানে পাকঘৰটো বনাইছে পাকঘৰটো নহয় বাকি বিলাক ঘৰো এনেকৈ বনাইছিলে বাকিটো ঘৰো গতিকে এইখিনি কাম মোৰ নিজৰ দাদাই কৰি আছে ডাঙৰ দাদাই সি মানে জানে পকা কাম কৰিব জানে হিয়ে কৰিছে আৰু এই ঘৰটো কমপ্লিট ঘৰটো দাদাই বনোৱা আৰু এতিয়া হি এইবিলাক কামত লাগি আছে এইবিলাক বিহু যেহেতু পালেহি এখানে পটাপট মানে হেতেও কামত লাগি আছে আমিও কামত লাগি আছো আমাৰ ভাগে মানে হিহতৰ ভাগে হিহতৰ কামত লাগি আছে আমাৰ আইদেউ বহি থাকিবলৈ সময় পাইছে হয় হয় বেছি ৰাতিপুৱা কাম কৰি খন্তে অকমান জিৰাইছে মই এনেই বদনাম কৰিছো দেই ছোৱালীজনী এই আমাৰ দাদাই পুৰা একদম কামত লাগি আছে আৰু আপোনালোকৰ কাৰোবাৰ ঘৰ চৰ বনাব লগা হলে আমাৰ দাদা কন্টেক্ট কৰিব দেই আৰু এইফালে আমাৰ এজন যোগালী এই বাচ্চাজন যে দেখি থাকে মোৰ ব্লগত তাই দেউতাক হয় আমাৰ ইয়াতে থাকে এটা মালপুৰাৰ কাৰণে এইখিনি যোগাল আনি লৈছো এইখিনি হল আপোনাৰ পিঠাগুৰি তো ভাত খোৱা চাউলৰ হয় পিঠাগুৰিটো আৰু ইয়াতে আছে আপোনাৰ আটা খোলা আটা কিনি আনিছিলো আৰু এইটো হল আপোনাৰ ময়দা এটা অকল ময়দা আৰু হেৰি পিঠাগুৰিৰ লগতো মালপুৰা বনাব পাৰি কিন্তু আৰু মই যেটো হিচাপ ইমান নাজানো একাৰণে কাপে হয়তে এনেকে জুখি দিম আৰু মানে একাপ পিঠাগুৰিত আৰু একাপ আপোনাৰ ময়দা দিব পাৰি গতিকে ময়দা আৰু আটা দুইটা বস্তু মই আধা আধা মানে মিক্স কৰি দিম এটো আধা মই আটা গুড়া দিলো আৰু আধা এয়া মই আপোনাৰ ময়দা দিলো কাৰণ আলহী দুলহী আহিবই যেহেতু সেইকাৰণে অলপ মালপুৰাটো অলপ বেছিকৈ বনাব লাগিব এতিয়া কাটিব লাগিব গুড় কাৰণ গুড়টো পগাই ল'ব লাগিব আৰু আমাৰ পাকঘৰটোতো আপোনালোকেতো দেখিছে কাৰণ যেহেতু টেম্পৰাৰী পাকঘৰ হয় আপোনালোকে নাহাঁহিব আৰু পাকঘৰ দেখি আমাৰ ইয়াতে এতিয়া এয়া ইলাচি তিনটাকৈ চেণ্টাৰৰ কাৰণে ইয়াতে দি দিম দুচালন চালিয়ে ভাগৰ লাগিলে নেকি এইবিলাক কয় সুস্তি মিস্ত্ৰী বুলি গুড়খিনি এটা ঠাণ্ডা হ'ল আৰু এতিয়া এইখিনি ইয়াতে মানে এনেকে চেকি লওঁ কিমান টাইম থব লাগিব এইখিনি থব লাগিব তোমাৰ হেৰি আটো কি কয় এনে আধা ঘন্টা থোৱাৰ পিছতে বনাব পাৰি কিন্তু আমি এতিয়া নবনাও এতিয়া দিনৰ আমাৰ 12টা বাজিছে আমি সন্ধিয়া বনাম আৰু 4টা বজাত 2-3 ঘন্টামান ৰাখি দিম নাৰিকলৰ লাৰুটো তোমাৰ সেইখিনি মই বনাম দুইজনীয়ে লাগি ভাগি বনাম আজি মালপোৱা ন বনাম আৰু আচলতে ক'বলৈ গ'লে তেওঁহে বেছিকে কৰি আছে বা মই এনে ওপৰতে
ৰাতিপুৱা এক বস্তা হেৰি চাউল জানিছে সেইটো কাৰণে মানে সহায় কৰি দিছে বিহু বুলি বিহু বুলি এনে সৰু মানুহ কাম কৰি কৰি বেছি সৰু হৈ থাকিম বুলি কয় সেইটো কাৰণে ভাবিছে তেওঁ মই কৰি দিম অলপ ন বেছি স্পীড যাব পাৰে তিল ভাজি থকা হৈছে তিলখিনি হ'ল চাগে ন হ'ব নহ'লে বেছি টিকি লাগিব এইখিনি আমি 3 ঘণ্টামান ঢাকি থৈ দিছিলোঁ আৰু ইয়াত এতিয়া মিক্স কৰিম এয়া একাপ মানে নাৰিকল কাৰণ নাৰিকল লাৰু বনাইছে সেইকাৰণে বেছি নাৰিকল নাছিলে একাপেই দিলোঁ নপৰে দেখোন লাগি ধৰিছে ইয়াতে একাপ নাৰিকল দিলোঁ আৰু ইয়াতে মিক্স দিম তিল আৰু এতিয়া ইয়াতে দিম এইটো হ'ল পিচি থোৱা আদা এতিয়া আদা 1 চামুচ দিম চামুচ মানে 1.5 চামুচ দিলোঁ আৰু এতিয়া এইখিনি আকৌ ফেটি ল'ম গৰম হ'ব দি আছোঁ আৰু তেলটো এতিয়া গৰম হোৱা নাই গৰম ঐ ইমান কিয় দুষ্ট কৰি আছা হা ইমান কিয় দুষ্ট চকটি বিটা মাৰি দিয়াচোন চকটি মাৰিছে দিয়া দিয়া এটা দি দিয়া নাই নিদিয়া চুমা নিদিয়া হ'ব নালাগে দিয়া চকটি দিয়া এইটো আমাৰ মালপুৰা চাওক ধুনীয়া ধুনীয়া মালপুৰা বনাইছোঁ জানছো মজা হৈছে মালপোৱাটো একেবাৰে মানে মালপোৱা পুৰিবলৈ মই গুৱাহাটীৰ পৰা আহিছো পুৰিবলে আহিছে গুৱাহাটীৰ পৰা খাম আমাৰ এইজন হ'ল মোবাইল আৰু এইজনী ক'ত পালা তুমি ক'ত আনিলা ই ধুনীয়া হতে চাওকচোন ইমান ধুনীয়াকে বনাব জানিছো মই খাই নাখাওঁ মই ভালটোৱে খাওঁ মই টেষ্টটো কৰি চাওঁ কেনেকুৱা হৈছে মালপুৰা বনোৱা হৈ গ'ল আৰু পুৰা কঁকাল চকাল একদম ধৰি গৈছেগে সেই তেতিয়াৰ পৰা বহিছো 2 ঘণ্টা মানে হ'ল কাৰণ এটাকে বনাব লাগে যে এফালে ভাতো বনাই আছে এফালে ৰুটি বনাব লৈছে কাৰণ মালপুৰা বনাওতে অকমান সময় লাগিল গতিকে দেৰি হৈ যাবৰ কাৰণে কাষতে আকৌ জুই ধৰিছে সেইখিনি ইমানখিনি হ'ল এইটো পুৰা এটা এক্টিং পুৰা ফিটিং হ'ল আৰু এফালে এইটো আছে পাকঘৰৰ পৰা উঠি আহিলোঁ ভাবিলোঁ বিচনাত অকণমান পৰি দিওঁ আৰু মোৰ মুখখন দেখিছে নহয় দেখি আপোনালোকে গমেই পাইছে ইমান সময় বহি জুইৰ ওচৰত বহি এনেকৈ বনাই আছিলোঁ গতিকে সেইকাৰণে ভাবিলোঁ কঁকালটো অকণমান পোনাই লওঁ আজিলৈ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিব বিচাৰিছোঁ আৰু এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই গুড নাইট